আজি ডিব্ৰুগড়ৰ চৌকিডিঙি খেলপথাৰৰ পৰা ASTC বাছ স্থানলৈকে উলিওৱা তিৰংগা যাত্ৰাত সহস্ৰাধিক ৰাইজৰ সৈতে অংশগ্ৰহণ কৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগতে বিধায়ক তৰংগ গগৈ। অপাৰেশ্যন সিন্ধুৰ সম্পূৰ্ণ সফলতা কৰাৰ ক্ষেত্ৰত ভাৰতীয় বীৰ সৈনিকসকলৰ কষ্ট আৰু ত্যাগৰ বাবে কৃতজ্ঞতা জনাই এই তিৰংগা যাত্ৰাত অনুষ্ঠিত কৰে ভাৰতীয় জনতা পাৰ্টিয়ে। এই তিৰংগা যাত্ৰাত অংশগ্ৰহণ কৰি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয়, ভাৰতবৰ্ষৰ সেনাবাহিনীয়ে পাকিস্তানত সৃষ্টি কৰা সন্ত্ৰাসবাদৰ বিৰুদ্ধে যি বীৰত্বৰে যুঁজ দিলে তাৰ ফলত অপাৰেশ্যন সিন্ধুৰত ভাৰতীয় সেনা সফল হ'ল। সন্ত্ৰাসবাদক কোনো কাৰণতে আপোচ কৰা নহ'ব। পেহেলগামত যি নিৰহ পৰ্যটকসকলক নিষ্ঠুৰভাৱে হত্যা কৰা সন্ত্ৰাসবাদীসকলক নিক্ষেপ কৰিলে ভাৰতীয় সেনাই। ভাৰতৰ সেই সফলতাৰ বাবে ভাৰতীয় সেনা বাহিনীক ধন্যবাদ জ্ঞাপন কৰে। ভাৰতীয় সেনাৰ শক্তিশালী প্ৰচেষ্টাক লৈ প্ৰতিজন ভাৰতীয় গৌৰৱান্বিত বুলি মন্তব্য দিয়ে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে। ভাৰতবৰ্ষৰ সেনাবাহিনীয়ে পাকিস্তানৰ বিৰুদ্ধে পাকিস্তানে সৃষ্টি কৰা সন্ত্ৰাসবাদৰ বিৰুদ্ধে যি বীৰত্বৰে যুঁজ দিলে তাৰ ফলত অপাৰেশ্যন সিন্ধুৰ আমি সফল হ'লোঁ আৰু আমি পাকিস্তানক পৰাভূত কৰি বিশ্বৰ মানৱ সমাজলৈ এটা বাৰ্তা পঠিয়ালোঁ যে ভাৰত সদায় সন্ত্ৰাসবাদৰ বিৰুদ্ধে। সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতৰ নীতি হৈছে শূন্য সহনশীলতা, কোনো কাৰণত আপোচ নহ'ব। সেইকাৰণে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কৈছে, টেৰৰ এণ্ড টক, টেৰৰ এণ্ড ট্ৰেড, আৰু খুন আৰু পানী একেলগে কেতিয়াও যাব নোৱাৰে। আৰু পাকিস্তানক এই বুলিও তেখেতে সাৱধানবাণী দিছে যে নিউক্লিয়াৰ ৱেপন লৈ যাতে ব্লেকমেইলিং নকৰে। ভাৰতে যিকোনো পৰিস্থিতিৰ বাবে আজি তাৰিখত সকলো ক্ষেত্ৰতে প্ৰস্তুত ইয়াক মুক্তৰ জবাব দিবৰ বাবে। আৰু এই যুদ্ধত এইবাৰ বিশ্বৰ প্ৰতিখন ৰাষ্ট্ৰই এই কথা প্ৰত্যক্ষ কৰিলে যে ভাৰতবৰ্ষই আজি তাৰিখত শান্তিপ্ৰিয় কোনো মানুহৰ ক্ষতি নকৰাকৈ কেৱল সেইসকল সন্ত্ৰাসবাদীক নিঃশেষ কৰিলে যিসকলে পাহলগামত আহি আমাৰ নিৰীহ পৰ্যটকসকলক নিষ্ঠুৰভাৱে হত্যা কৰিছিল। আজি মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বত ভাৰতবৰ্ষৰ তিনিটা মিলিটাৰী উইংছ, ইণ্ডিয়ান আৰ্মি, ইণ্ডিয়ান এয়াৰফ'ৰ্চ, ইণ্ডিয়ান নেভি, সকলোৱে মিলিত প্ৰচেষ্টাৰে যেনেধৰণে বীৰ বিক্ৰমেৰে পাকিস্তানৰ বিৰুদ্ধে যুঁজ দিলে আৰু ভাৰতবৰ্ষৰ বাবে সফলতা কঢ়িয়াই আনিলে, তাৰ বাবে আমি নিশ্চিতভাৱে ভাৰতীয় সেনাবাহিনীক আন্তৰিকতাৰে কৃতজ্ঞতা আৰু ধন্যবাদ জনাইছোঁ। আৰু তেখেতসকলৰ যি শক্তিশালী প্ৰচেষ্টা, যি যুঁজ তেখেতসকলে দিলে নিৰ্ভীকভাৱে, ইয়াক লৈ প্ৰতিজন ভাৰতীয় 140 কোটি 84 লাখ ভাৰতীয় গৌৰৱান্বিত। আৰু মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই শক্তিশালী নেতৃত্ব সন্মুখৰ পৰা দি আজি ভাৰতবৰ্ষক বিশ্বৰ অন্যতম শক্তিশালী ৰাষ্ট্ৰ হিচাপে ইতিমধ্যে পৰিচয় কৰাই দিলে, প্ৰতিষ্ঠা কৰিলে। গতিকে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াকো আমি আন্তৰিকতাৰে কৃতজ্ঞতা আৰু শ্ৰদ্ধা আৰু ধন্যবাদ জনাইছোঁ। আৰু এই মুহূৰ্তত তিৰংগা যাত্ৰা আমি সকলোৱে সমগ্ৰ দেশতেই ভাৰতীয় জনতা পাৰ্টীয়ে তিৰংগা যাত্ৰা এইবাবেই আমি আয়োজন কৰিছোঁ, কাৰণ আমি আমাৰ বীৰ সৈনিকসকলক কৃতজ্ঞতা জনাবই লাগিব। তেখেতসকলৰ সফলতাক লৈ আমি গৌৰৱান্বিত হ'বই লাগিব। গতিকে অপাৰেশ্যন সিন্ধুৰ সম্পূৰ্ণৰূপে সফল কৰাৰ ক্ষেত্ৰত তেখেতসকলৰ যিখিনি কষ্ট আৰু ত্যাগ প্ৰতিজন ভাৰতীয় আন্তৰিকতাৰে ইয়াক স্বীকৃতি প্ৰদান কৰিছে। আৰু মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত আগন্তুক দিনত বিশ্বৰ বুকুত আটাইতকৈ শক্তিশালী ৰাষ্ট্ৰ হিচাপে ভাৰতবৰ্ষ গঢ়ি তোলাৰ ক্ষেত্ৰত প্ৰতিজন ভাৰতীয়ই প্ৰতিজ্ঞাবদ্ধ। ডিব্ৰুগড়ৰ পৰা জিতু দাসৰ ৰিপৰ্ট, মাই নিউজ এনি।